মাতৃৰ মাজলৈ স্বাগতম। আগতকৈ কিছু সুস্থ বাহীবাদক দীপক শৰ্মা উন্নত চিকিৎসাৰ বাবে তেওঁক প্ৰেৰণ কৰা হৈছে হায়দৰাবাদলৈ। চৰকাৰ আৰু সংবাদ মাধ্যমক ধন্যবাদ জ্ঞাপন কৰিছে দীপক শৰ্মাই। দিশপুৰ হাস্পতালত চিকিৎসাধীন হৈ থকা দীপক শৰ্মাৰ চিকিৎসা বিনামূলীয়া কৰিছে কৰ্তৃপক্ষই। দ্য হাৰ্ট নামৰ বেচৰকাৰী সংস্থাটোৱে 50,000 টকাৰ সাহায্যও আগবঢ়াইছে। অসম ত্যাগ কৰাৰ পূৰ্বে মনৰ জোৰত জীয়াই থকা বুলি মন্তব্য কৰি দীপক শৰ্মাই লগতে ক'লে যে স্বাস্থ্য ভাল হ'লে পুনৰ বাঁহী বজাম। মনোজলত চলি আছোঁ, ভিতৰৰ অৰ্গেন বা কি কথা এইটো নাজানো, যাৰ কাৰণে আজি হায়দৰাবাদ গৈ আছোঁ। তেওঁলোকক মই আকুণ্ঠ মৰম চেনেহ ৰাইজ মিডিয়া ইনক্লুডিং মিডিয়াই তুলি ধৰিছে। এইটো সুন্দৰ চৰকাৰ গোটেইখিনিয়ে ৰাইজ আছে আৰু মোৰ লগত, গতিকে এই আশাটোৱে বুকুত বান্ধি লৈ যাম। তেখেত আগতকৈতো অকণমান বেয়া হৈছে আৰু এইটো, কাৰণ দিনো হ'ল ইয়াতে 9 দিন, আৰু আচলতে আমাৰ তেখেতৰ ভিতৰত প্ৰপাৰ যিটো ডায়েগন'জ হ'ব লাগে সেইখিনি গৈ হায়দৰাবাদত হ'ব, এইখিনি গৈ পেলাই। চ' যিখিনি আছে এতিয়ালৈকে সুস্থ হৈ আছে, বঢ়িয়া। আৰু গম পাইছে চাগে এইখিনি, আৰু যিখিনি আগৰ যিখিনি অলৰেডি কৈছে আপোনালোকৰ চেনেলত সেইখিনি আৰু তথাপি মই অকণমান কৈ দিওঁ। অকণমান লিভাৰত তেখেতৰ চেপচিছ বুলি এইটো ওলাইছে, এইটো চেপচিছটো অকণমান পাইছে, আৰু অকণমান ফ্লুইডটো জমা হ'ব, এইটো ব্লাডৰ অকণমান ইনফেকশ্যন আছে। গতিকে হায়দৰাবাদত এতিয়া গৈ তাত ডক্টৰো চব ৰেডি হৈ আছে এতিয়া। চ' প্ৰপাৰ ডায়েগন'জ হোৱাৰ পিছতহে তাৰপিছত আপোনালোক আপ টু ডেট মানে নিউজবোৰ দিব পাৰিম। এইটো আজি এতিয়া 1 বজাত ইয়াৰ পৰা ওলাব, 3:45 ফ্লাইটত আছে, ফ্লাইটত যাব হায়দৰাবাদলৈকে। 18 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব গুণোৎসৱ। এইবাৰ 3টা পৰ্যায়ত হ'ব গুণোৎসৱ। 1 ফেব্ৰুৱাৰীৰ পৰা 2য় পৰ্যায় আৰু 3য় পৰ্যায়ৰ গুণোৎসৱ 15 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব। 2023 বৰ্ষৰ 18 জানুৱাৰীৰ পৰা হ'বলগীয়া গুণোৎসৱৰ বাবে অনলাইন পৰ্টেল মুকলি কৰা হৈছে। এপ মুকলি কৰি শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে প্ৰথম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ অনুষ্ঠিত হ'ব গুণোৎসৱ। গুণোৎসৱৰ 44,525খন বিদ্যালয়ৰ 42,74,881 গৰাকী ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব। পৰ্টেলৰ জৰিয়তে গুণোৎসৱত কোনখন বিদ্যালয়ত শিক্ষকজনে কৰ্মৰত হ'ব লাগিব সেই বিষয়ে উল্লেখ থাকিব এপটোত। ৰাজ্যৰ সকলো শিক্ষকৰ ডাটা অন্তৰ্ভুক্ত হৈ আছে এই পৰ্টেলটোত। আমাৰ প্ৰথম পৰ্যায়ৰ গুণোৎসৱ অনুষ্ঠিত হ'ব, আৰম্ভ হ'ব 18 জানুৱাৰীৰ পৰা, আৰু 18 জানুৱাৰীৰ পৰা 21 জানুৱাৰীলৈ হ'ব লগা প্ৰথম পৰ্যায়ত অন্তৰ্ভুক্ত জিলাসমূহ হৈছে বৰপেটা, কৰিমগঞ্জ, কামৰূপ, কাৰ্বি আংলং, কোকৰাঝাৰ, লখিমপুৰ, মাজুলী, নগাঁও, শিৱসাগৰ, চাউথ চালমাৰা, মানকাছাৰ আৰু ওদালগুৰি। ইয়াৰ দ্বিতীয় পৰ্যায়ত আৰম্ভ হ'ব 1 ফেব্ৰুৱাৰী আৰু 4 ফেব্ৰুৱাৰীলৈকে চলিব। ইয়াত অন্তৰ্ভুক্ত জিলাসমূহ হৈছে বাক্সা, চিৰাং, চৰাইদেউ, ধেমাজি, ধুবুৰী, গোলাঘাট, হোজাই, তেতিয়া পাৰ্ট অফ নগাঁও, এতিয়া হাইলাকান্দি, যোৰহাট, কামৰূপ মেট্ৰ', শোণিতপুৰ, তিনচুকীয়া, ৱেষ্ট কাৰ্বি আংলং। তৃতীয় পৰ্যায় এইটো আৰম্ভ হ'ব 15 ফেব্ৰুৱাৰীত আৰু 18 ফেব্ৰুৱাৰীলৈকে চলিব। ইয়াত অন্তৰ্ভুক্ত হ'ব লগা জিলাসমূহ হৈছে বিশ্বনাথ, শোণিতপুৰ জিলাৰ বিশ্বনাথ অংশ, বঙাইগাঁও, দৰং, ডিব্ৰুগড়, গোৱালপাৰা, কাছাৰ, নলবাৰী, মৰিগাঁও, ডিমা হাছাও। এনআৰচিৰ কেলেংকাৰীক লৈ এপিডব্লিউৰ অধ্যক্ষ অভিজিৎ শৰ্মাই আজি সংবাদমেলৰ আয়োজন কৰে, আৰু এই সংবাদমেলত তেওঁ কেইবাটাও বিস্ফোৰক মন্তব্য আগবঢ়ায়, আৰু ইমান বিস্ফোৰণ কৰে য'ত বহুকেইটা নতুন নাম সন্নিৱিষ্ট হৈ আছে। কি আছিল আমি জনাম সবিশেষ। এনআৰচিৰ দুৰ্নীতিৰ কেম্পেইন প্ৰতীক হাজেলা। এনআৰচিৰ 3,000 কোটিৰ কেলেংকাৰী হৈছে বুলি দাবী কৰিছে অভিজিৎ শৰ্মাই। কেগে কোৱাতকৈও অধিক কেলেংকাৰী হৈছে বুলি তেওঁ সংবাদমেল যোগে জনাইছে। এনআৰচিৰ দুৰ্নীতিৰ বাবে সাংসদ ৰঞ্জন গগৈৰ বিৰুদ্ধেও তেওঁ বিস্ফোৰক কিছু অভিযোগ আনিছে। আনকি জয়াশীলৰ ভাতৃ প্ৰলয় শীল, যাৰ নাম ইতিমধ্যে জনা গৈছে, ইয়াৰ পূৰ্বতেও এই নাম আছিল, আৰু তেওঁৰ স্বামী এনআৰচিৰ দুৰ্নীতিত জড়িতৰ অভিযোগ আহিছে। প্ৰলয় শীল, আৰমান শেখৰ মধ্যপ্ৰাচ্যৰ সৈতে কানেকশ্যন আছে। অভিজিৎ ভূঞাই আমেৰিকাৰ পৰা সহায় কৰিছিল দুৰ্নীতিত। অসম ফ্ল'ৰ মিলত ভঙাগড়ত হৈছিল দুৰ্নীতিৰে কাৰবাৰ। আজি এনেধৰণে এপিডব্লিউৰ অভিজিৎ শৰ্মাই এক সংবাদমেলত এই বিস্ফোৰণ ঘটায়। বহুকেইটা গুৰুত্বপূৰ্ণ কথাও তেওঁ উল্লেখ কৰে। হাজেলাক লিংক লগাই দিলে আৰমান শেখ, মুৰ্ছিদাবাদৰ এজন মানুহ, তেওঁ হ'ল এক্ট্ৰেছ জয়াশীলৰ হাজবেণ্ড, লগত গৈছে প্ৰলয় শীল,
প্ৰলয়শীল মিডিল ইষ্টত গৈ অসমৰে এজন মিডিল ইষ্টত থকা মানুহৰ লগত কথা পাতি এই ডিলটো কৰিছে। ডিলটো এনেকৈ কৰিলে যে আপোনালোকৰ নামবিলাক চব ভাৰতীয় কৰি দিম, মোৰ মানুহ আছে আমেৰিকাত, অভিজিত ভূঞা ছফ্টৱেৰ বনাইছে, চিন্তা কৰিব নালাগে। কেগৰ ৰিপৰ্টৰো লিখা আছে দেই ছফ্টৱেৰৰ কথা, যে শৰ্মাৰ লগত শৰ্মাৰ বাপেক কলিতা হ'ব নোৱাৰে, সেইটো দিগদাৰ হ'ব, কিন্তু আলিৰ বাপেক হুছেইন হ'ব পাৰে। এনেকৈ তেওঁলোকে গোটেই ডিলটো কৰিছে। আমি NRC অফিচৰ পৰা যেতিয়া আপুনি আহিব, এটা ৰঙা বিল্ডিং দেখিছেনে, আছাম ফ্ল'ৰ মিল, ভাঙাগড়ত, গোটেই লেনদেনটো আছাম ফ্ল'ৰ মিলত হৈছে। আমি 2017 চনত ডাটা এণ্ট্ৰি অপাৰেটৰৰ খেলি মেলি হোৱা বুলি আমি প্ৰেছ কনফাৰেন্স এটা দিছিলোঁ। তেতিয়া জাষ্টিছ ৰঞ্জন গগৈৰ আমাৰ ওপৰত ইমান খং উঠিলে, তেখেতে মটো কণ্টেম্প কেছ এটা ল'লে আৰু আমাক ক্ষমা কৰিবলৈ আঁঠু কৰোৱা ব্যৱস্থা কৰিলে। আঁঠু কাঢ়িবলৈ আমি বাধ্য হৈ গ'লোঁ। আৰু সেই ডাটা এণ্ট্ৰি স্কেমত 155.83 কোটিৰ খেলি মেলি হৈছে, ওলাইছে এতিয়া। এই মানুহজন MP, বৰ্তমানৰ MP, ৰাজ্যসভাৰ MP ৰঞ্জন গগৈ, এই মানুহজনে নিজকে ইমানে ভগৱান বুলি ভাবিলে যে মই চিফ জাষ্টিছ, মোৰ ওপৰত অকল ৰাষ্ট্ৰপতি আছে আৰু কোনো নাই, নিজকে ভগৱান বুলি ভাবিলে আৰু হাজেলাক ট্ৰান্সফাৰ কৰিলে মধ্যপ্ৰদেশলৈ। অৰ্ডাৰত তেখেতে একো লিখা নাই। 173 নম্বৰ পেজত তেখেতে লিখি থৈ গৈছে, তেখেতে লিখিছে যে হাজেলাক মানে ডেপুটেশ্যনত পঠোৱাৰ কাৰণত অভিজিত শৰ্মা। ক'ত সাহস পালে মোৰ নাম লিখিবলৈ? মই ক্ৰিমিনেল নেকি, নে মই গুণ্ডা, নে মই উগ্ৰপন্থী? আৰু খবৰ আছে সময় বিৰতি। সাধারণ স্টিল উদয়িছো বাতৰিৰ পৰৱৰ্তী অংশলৈ। গঠন নহয় পৃথক কমতাপুৰ ৰাজ্য, হ'ব পাৰে কোচবিহাৰ কেন্দ্ৰীয় শাসিত অঞ্চল। 2024 লোকসভা নিৰ্বাচনৰ পূৰ্বে চূড়ান্ত সম্ভাৱনা আছে এই কথা হোৱাৰ। কেন্দ্ৰীয় চৰকাৰে কোচবিহাৰক ঘোষণা কৰিব পাৰে কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে। নিউজ 18ত অনন্ত মহাৰাজৰ এক্সক্লুচিভ সাক্ষাৎকাৰ। কোচবিহাৰ পিপলছ এছ'চিয়েশ্যনৰ মুৰব্বী হ'ল অনন্ত মহাৰাজ। আমাৰ সাংবাদিক জ্যোতিৰ্ময় চক্ৰৱৰ্তীৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত তেওঁ এইখিনি কথা উল্লেখ কৰিলে। এই এলাকাটা আমার প্রস্তাবিত এলাকা ইউনিয়ন টেরিটরি হব একটু খাটানো। গভর্নমেন্ট যেটা স্ট্যান্ড এটা করবে যাই আছে, কিন্তু এটার কোনো দ্বিতীয় মত নাই। 26 জানুয়ারি নে আগন্তুক লোকসভাৰ আগত, সেইটোই প্ৰশ্ন। না, বিফোর ইলেকশন হব, বিফোর 24 ইলেকশন। এইখান ঠাইত আমার সি ক্যাটাগরি স্টেট দিছিল গভর্নমেন্ট অফ ইন্ডিয়া, ইন্ডিয়ান কনস্টিটিউশনের ফার্স্ট শিডিউলত। আমি কৈছো যে আমার সি ক্যাটাগরি স্টেটটা রিফর্ম করক। তেতিয়া গভর্নমেন্টের ফালৰ পৰা গৃহ মন্ত্ৰালয় আছিল ৰাজনাথ সিং, কৃষি মন্ত্ৰী আছিল SS আলুৱালিয়া, আর নর্থ বেঙ্গলের উচ্চ পর্যায় মানে টপ মোস্ট যে সচিব এহেঁতে আছিল। তাৰপিছত আমাক বুজালে যে নহয়, আপোনালোকে ষ্টেটটা কৰিয়া ইউনিয়ন টেৰিটৰিত বেনিফিটেড আছে, গতিকে ডাইৰেক্ট চেণ্ট্ৰেল গভৰ্ণমেণ্টে ইনভেষ্ট কৰিব পাৰিব, আপনার এক্সক্লুসিভ ডেভেলপ হব। যার কারণে রুট ম্যাপটা বোঝার পিছত আমি এটা একসেপ্ট ডান করেছি, ঠিক আছে, আমাক ইউনিয়ন টেরিটরি বনাই দিও। আৰু এয়া আছিল এক আছুতীয়া সাক্ষাৎকাৰ। গঠন নহয় কমতাপুৰ, হ'ব পাৰে কোচবিহাৰ কেন্দ্ৰীয় শাসিত অঞ্চল, এনেধৰণৰ এটা সন্দেহ প্ৰকাশ কৰা হৈছে বা সম্ভাৱনা আছে। 2024 লোকসভা নিৰ্বাচনৰ পূৰ্বে চূড়ান্ত হোৱাৰো সম্ভাৱনা আছে। ঠিক তেনেধৰণে কেন্দ্ৰীয় চৰকাৰে কোচবিহাৰক ঘোষণা কৰিব পাৰে কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে, কিন্তু কমতাপুৰ গঠন নহয়। নিউজ 18ত এনেধৰণে এই সাক্ষাৎকাৰ যোগে ইতিমধ্যে এইখিনি কথা ওলাইছে। কিন্তু এতিয়া কথা হৈছে সীমাক লৈ, যে কোচবিহাৰ সীমা অবিভক্ত গোৱালপাৰাৰ পৰা বংগৰ দিনাজপুৰলৈকে থাকিব। উত্তৰ দিনাজপুৰ, দক্ষিণ দিনাজপুৰ, দাৰ্জিলিং, জলপাইগুৰি অবিভক্ত গোৱালপাৰা জিলাৰ সীমাৰ ভিতৰত পৰিব। অবিভক্ত জলপাইগুৰি জিলা সীমাৰ ভিতৰত গোৱালপাৰা জিলাৰ ধূপধৰালৈ, বৰপেটাৰ সৰু পেটালৈ এইখিনি হৈছে এক প্ৰকাৰ যিখিনি সীমাৰ কথা কোৱা হৈছে, সেই সীমাখিনিৰ কথা কোৱা হৈছে। কিন্তু কমতাপুৰ গঠন নহয় বুলি অনন্ত মহাৰাজে উল্লেখ কৰিছে। উত্তর দিনাজপুর, দক্ষিণ দিনাজপুর, দার্জিলিং, জলপাইগুড়ি,
আনডিভাইডেড গোয়ালপাড়া ডিস্ট্রিক্ট অফ আসাম। এইখানে অ্যাজ পার ইন্ডিয়ান ইন্ডিপেন্ডেন্ট অ্যাক্ট মতে কোচবিহার, আনডিভাইডেড জলপাইগুড়ি ডিস্ট্রিক্ট, আনডিভাইডেড দার্জিলিং ডিস্ট্রিক্ট, আনডিভাইডেড গোয়ালপাড়া ডিস্ট্রিক্ট। গোয়ালপাড়া ডিস্ট্রিক্টটা আনডিভাইডেড যদি কয় ফেলে ধূপ ধরা, আর এফালে সরুপাটা ফেলে কি একটা নই আছে, সরুটা নই আছে, না 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 পার হই, সরুপেটা পার হই একটা নই আছে, হ্যাঁ হ্যাঁ এইখানে আছে। তো এইখানে আর এফালে ধূপ ধরা, হলদিপাড়া যেখানে মহারাজা শাসন করছিল এটা হচ্ছে অ্যাডজাস্টিং, আজ ইনক্লুডিং মানে গ্রেটার কুচবিহারটা গ্রেটার হয়েছে তেতিয়া অ্যাজ পার ইন্ডিয়ান ইন্ডিয়ার মধ্যে গ্রেটার হয়েছে। গোয়ালপাড়াটা আহিল, দার্জিলিং জলপাইগুড়ি, ওই দার্জিলিংটা আমার শখের শহর, ব্রিটিশের কোম্পানির লগত আমি এটা দার্জিলিংটা বনাইছিলো, হ্যাঁ আমার মহারাজার বনাইছিলে। আৰু ইফালে আনন্দ মহাৰাজৰ মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অবিভক্ত গোৱালপাৰা জিলাৰ আক্ৰাসুৰ কেন্দ্ৰীয় সভাপতি নিমাই চন্দ্ৰ ৰায়। অকল কোচবিহাৰ নহয়, গ্ৰেটাৰ কোচবিহাৰ বা কমতাপুৰ ৰাজ্য বিচাৰিছে কেন্দ্ৰীয় সভাপতিগৰাকীয়ে। আনহাতে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ সৈতে GCPA আৰু KLOৰ আলোচনাত অবিভক্ত গোৱালপাৰা জিলা আক্ৰাসু আৰু কোচ ৰাজবংশী স্বগোষ্ঠীয় দল সংগঠনৰ লগত আলোচনা হোৱাটো বিচাৰে ছাত্ৰ নেতাগৰাকীয়ে। কোচবিহাৰ ৰাজ্য নহয়, একচুৱেলি ইয়াত গ্ৰেটাৰ কোচবিহাৰ ৰাজ্যলৈ যদি ভাৰত চৰকাৰে কিবা গ্ৰেটাৰ কোচবিহাৰ ৰাজ্যখন দিয়াৰ ক্ষেত্ৰত যদি ত্ৰিপাক্ষিক বৈঠক বা কিবা যদি 26 জানুৱাৰীৰ ভিতৰত এটা সিদ্ধান্ত লয়, আমাৰ কোনো ধৰণৰ আপত্তি নাই। কিন্তু খালি যদি কোচবিহাৰ হয় তেনেহ'লে আমাৰ অবিভক্ত গোৱালপাৰা আক্ৰাসুৰ দ্বিমত আছে। কাৰণটো হ'ল অবিভক্ত গোৱালপাৰা গ্ৰেটাৰ কোচবিহাৰ ৰাজ্যৰ অংগ। আমাৰ অবিভক্ত গোৱালপাৰা 6খন জিলা ধুবুৰী, কোকৰাঝাৰ, চিৰাং, বঙাইগাঁও, গোৱালপাৰা আৰু দক্ষিণ শালমাৰা। কিন্তু আমি যিটো প্ৰতিক্ৰিয়া আপোনাৰ নিউজ 18 চেনেলৰ জৰিয়তে JCPৰ মুৰব্বী অনন্ত মহাৰাজে যিটো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, সেই প্ৰতিক্ৰিয়াৰ আঁৰত মই এইখিনিয়ে ক'ম যে গ্ৰেটাৰ কোচবিহাৰ ৰাজ্যখন হোৱাত অবিভক্ত গোৱালপাৰা আক্ৰাসুৰ পূৰ্ণ সমৰ্থন আছে। আৰু আমাৰ এইটো অবিভক্ত গোৱালপাৰা আক্ৰাসুৰে আমাৰ জন্ম নক্ষত্ৰৰ পৰাই কমতাপুৰ নাইবা গ্ৰেটাৰ কোচবিহাৰ ৰাজ্যখন আমি বিচাৰিছো। আৰু ইয়াৰ সৈতে ইভিনিং হেডলাইন্সৰ পৰা বিদায় লৈছো। নমস্কাৰ।